আজিৰ পৰা আমাৰ কস্তুৰী স্কুল যাব কস্তুৰী কান্দিছা নেকি কান্দিছা নেকি চাও এইফালে অলপ চাই দিয়া অলপ হাঁহি দিয়া আকৌ হাঁহি দিয়া কি হ'ল তোমাৰ তাই হেনো বেলেগ ড্ৰেছ পিন্ধে হেনো ড্ৰেছ আমাৰ দুটা নে তিনিটা আছিলে বাকী যিয়ে নহওক ছোৱালীজনী অৱশেষত আজি স্কুল যাবলৈ ওলাইছে আজি প্ৰথমটো দিন স্কুললৈ যোৱাৰ আৰু আজি আদৰণি আছে একো মানে কিতাপ বহি লৈ যাব নালাগে কেৱল মানুহজনী যাব লাগে আৰু বেগ দিব নেকি স্কুলত আজি বেগটো মানে হিনাখন নাপালো সেইকাৰণে আজি বেগো লৈ আনিব লাগিব স্কুলত আৰু ড্ৰেছটো কস্তুৰী কিন্তু বৰ বেছি ভাল লাগিছে আৰু তলফালে এয়া জোতা মোজা ৱাও টাই মজা দেই আমিতো এনেধৰণে স্কুল গৈয়ে নাপালো জোতা মোজা টাই লগাই চাওঁ এটা ফটো মাৰো চাওঁ ৰৈ দিয়া এটা ফটো মাৰো কস্তুৰী এটা ফটো মাৰো এটা দিয়া না কিয় ফটো মাৰিব দিয়া নাই আকৌ তুমি এটা ফটো মাৰিম দিয়া আৰে ছোৱালীজনী বেয়া দেই কিন্তু বহুত বেয়া হৈছে দেই মই নাযাওঁ মাকে যাব কাৰণ মোৰ অলপ কাম আছে যাবা দেই তুমি অলপ ভিডিঅ' চিডিঅ' কৰি আহিবা আজি প্ৰথম দিনটো আৰু সদায় সোনকালে মানে সদায় কস্তুৰী দেৰিকে উঠে প্ৰায় 9:30 10টা বজাত উঠে কিন্তু আজি তাই 9টা বজাতে উঠুৱাই একদম ড্ৰেছ চেছ পিন্ধাই 10 মিনিটত ৰেডি কৰাই দিছে যিহেতু আজি আদৰণি হয় আদৰিবলৈ সাজু হৈছে এয়া আৰম্ভণি হৈয়ে গ'ল প্ৰায় আৰু ষ্টুডেণ্টবোৰ ৰেডি হৈ আছে নতুন নতুন অকণমানি ল'ৰা ছোৱালীবোৰ ৰেডি হৈ আছে আৰু মাক দেউতাকবোৰ লগত আছে আৰু ধুনীয়াকৈ এতিয়া আগবাঢ়ি যাব এয়া সকলোৱে আগবাঢ়ি গৈছে মুকলি আকাশৰ তলত অনুষ্ঠানটো পাতিছে খুবেই ভাল লাগিছে আৰু এয়া অকণমানি ভণ্টিহঁতে নাচিছে বেলুন উৰুৱাই দিছে কিমান ভাল লাগিছে নৃত্য প্ৰদৰ্শন চলি আছে এয়া আপোনালোকে চাব পাৰে বা মোক চকলেট দিছিলে মই সদায় স্কুল যাওঁ বা লাগি দিলে ইমান ভাল লাগিছিলে এনেইতো কস্তুৰী স্কুল যাম বুলি কৈ থাকে কিন্তু আজি যেতিয়া সঁচাকৈ স্কুল গ'ল নাৰ্ভাছ হৈ গৈছে তাই ভাত খোৱাই নাই 2টা বাজিলে মই স্কুল গা পা ধুই মেলি কস্তুৰী স্কুল লৈ গলো ভাতখিনিকো বনাই খাবলৈ সময় নাই মই সি আকৌ বনাব লগা হৈছে তোমাৰ হাতেৰে খোৱাৰ মজাই বেলেগ এলেহুৱা নকয় তোমাৰ হাতেৰে খোৱাৰ মজাই বেলেগ তোমাৰ হাতেৰে ভাত বনোৱা খালেহে মোৰ মনটো কিবা এটা শান্তি লাগে দিনটো ভালকে যায় আৰু আজি এইবোৰ পাৰ্চেল ৰেডি হৈ আছে দেখিছেনে এইকেইটা পাৰ্চেল ৰেডি হৈ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 আৰু সেইফালে 2 পিচ আছে 14 15 পিচ বিহুৰ কাৰণে অকণমান এদিনমান পেণ্ডিং হৈছিলে হৈ আছিলে সেইটো কাৰণে 14 পিচ মান হ'ল আৰু ইমানো বেছি অৰ্ডাৰ অহা নাই বাৰু দিনটোত মানে কেইটামান আৰু 4 5টা 6টা এনেকৈ আৰু ফ'ল' কৰিব কিন্তু মনোজ ভাই ফেশ্বন মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিছোঁ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি দিব মনোজ ভাই ফেশ্বন য'ত আপোনালোকে কাপোৰৰ বিভিন্ন ধৰণৰ আপডেটবোৰ পাই থাকিব আৰু কিনিবও পাৰিব 2টা বাজি পাৰ হৈ গ'ল ভাতটো এতিয়াহে খাবলৈ লৈছোঁ এয়া কণী ফ্ৰাই কৰি লৈছোঁ এতিয়া বিন্দাছ খাম আৰু এইফালে চব্জি আছে ইফালেও কণী চবফালে কণীয়ে কণী আচলতে মনোজ ভাই এটা কণী পেটে নপৰে সেইকাৰণে আৰু কণী ফ্ৰাই কৰি লৈছে ইমান ফটুৱা মানুহজনে সঁচাকে মোৰ কাৰণে নাৰিকল লৈ আহিছে যোৱাকালি আনিম বুলি কৈছিলে ডিব্ৰুগড় গ'লে আজি সঁচাকে লৈ আনিছে ইমান মৰম কিয় লাগে জানৈ কব মই নোৱাৰো ইমান চেনেহ কিয় লাগে জানৈ বুজাব নোৱাৰো বিহুৰ বতৰ যিহেতু ৰঙালীৰ বতৰ ৰঙৰ বতৰ ফূৰ্তিৰ বতৰ অকণমান ফূৰ্তি কৰিবলৈ ওলাই আহিলোঁ বিহু মাৰিবলৈ ওলাই আহিলোঁ আমাৰ আৰু বেছি মানুহ নাই বাৰু গাঁওখনত কিন্তু এনেকৈ আমি ফূৰ্তি ফাৰ্তা কৰি থাকোঁ আৰু সকলোৱে মিলি জুলি
ৰাইজলৈ জনোৱাহে আহে। আজি কেৱল দুঘৰতে বিহু মৰা হ'ল দেই ৰাইজ। আৰু এতিয়া আৰু নাযায় নেকি? আৰু নাযায় আৰু সমাপ্ত বুলি ভাবিছো। কাইলৈ আকৌ পুনৰ আৰম্ভ হব। মানে এদিনত অকল দুঘৰ আৰু গাঁওখনত কৰিব লাগেতো। এতিয়া আকৌ আপং থাকিছে কোনোবা গাঁওখনত মানুহ আছে প্ৰায় 10-12 ঘৰ মান, আৰু এদিনত মাত্ৰ দুঘৰত। তেতিয়াহে গোটেই মাহটো পাৰ হ'ব, হয় নাই? এইফালে নাচিবলৈ কস্তুৰিও আহিছে। নাচিছা নাই? নাচিছা? কেনেকে নাচিছা দেখাই দিয়াচোন এবাৰ। নাচি দেখাই দিয়া এবাৰ। নেদেখুৱা? আৰু এইফালে ৰিয়াও মেকআপ একেবাৰে অভাৰ কৰিছে আজি, বঢ়িয়া লাগিছে, হয় নাই বাৰু? হয় হয়, বঢ়িয়া বঢ়িয়া, অতি সুন্দৰ। আৰু যাতে মোক নালাগক থু। নিজৰ ঘৰত পুৰা এয়া বিহু মাৰি মেলি আমাক সাজ খাবলৈ দিছে বিহুত, আৰু এয়া সাজ নাখালে হ'বনে? খাই চাওক টেঙা নে ঘৰত বনোৱা নেকি বাৰু? ঘৰতে বনোৱা হয়। ধুনীয়া। লগত দিছে মাছৰ কণী দেই। ৱাও, বেছি দীঘলীয়া নহয় আজিৰ ভিডিঅ'টো, ইমানখিনিয়ে। যিহেতু আজি কস্তুৰিয়ে প্ৰথমবাৰ স্কুল গৈছে, নতুন এটা জীৱন আৰম্ভণি হৈছে তাইৰ। আজি ভিডিঅ'ৰ আকাৰে মানে সাঁচি ৰাখিলো তাইৰ মুহূৰ্তবোৰ। বাকী যিয়ে নহওক, লগ পাম বেলেগ এটা ভিডিঅ'ত আকৌ। ছাবস্ক্ৰাইব কৰি থব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই।